আপোনালোকক স্বাগতম জনাইছোঁ। এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আকৌ প্ৰকাশ পাইছে শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। LP টিচাৰৰ যি এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো আজি প্ৰকাশ পাইছে আৰু এটা নতুন এডভাৰটাইজমেণ্ট। টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ এইটো। এই এডভাৰটাইজমেণ্টত 150টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু ইয়াৰ যিটো পে' বেণ্ড 14,000 পৰা 70,000 পৰ্যন্ত আছে। আৰু এই এডভাৰটাইজমেণ্টটোৰ যিটো এপ্লিকেশ্যন প্ৰচেছটো ফিজিকেলি হ'ব। দ্য নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিলৰ যিসকল কেণ্ডিডেট, সেইসকলে এই এডভাৰটাইজমেণ্টত আবেদন কৰিব পাৰিব আৰু তেওঁলোকে ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত গৈ পেলাই ফিজিকেলি এপ্লিকেশ্যন কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি। আৰু এই এডভাৰটাইজমেণ্টটোত যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী, যিসকল LP টেট, অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু যিসকল স্পেচিয়েল টেট উত্তীৰ্ণ প্ৰাৰ্থী, সেইসকলে এই এডভাৰটাইজমেণ্টত এই পদকেইটাত আবেদন কৰিব পাৰিব। আৰু লগতে যিসকলৰ 50% আছে হায়াৰ ছেকেণ্ডেৰীত আৰু যিসকলৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন যিটো কোৰ্চ সেইটো আছে, তেওঁলোকেহে ইয়াৰ বাবে ইলিজিবল হ'ব। এতিয়া কথা হ'ল, এই এডভাৰটাইজমেণ্টত এপ্লাই কৰা যিটো ডেটটো, সেইটো 13 আগষ্টৰ পৰা 22 আগষ্ট পৰ্যন্ত হ'ব। তাত অফিচ আৱাৰ্ছত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। আৰু ইয়াৰ পিছত যিটো চিলেকশ্যন প্ৰচেছটো হ'ব ভাইবা ভইচৰ ওপৰত ভিত্তি কৰি হ'ব। আৰু যিসকল ইলিজিবল কেণ্ডিডেট হ'ব ভাইবা ভইচৰ কাৰণে, তেওঁলোকৰ নামটো প্ৰকাশ পাব 30 আগষ্ট তাৰিখে। আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ভাইবা ভইচ হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোক চিলেকশ্যন হ'ব। তাৰপিছত বাকীখিনি আপোনালোকে যিখিনি লাগতিয়াল ডকুমেণ্টছ লাগে, সেইখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই সকলোখিনি নিজেই চাই ল'ব। আমি মাথো আপোনালোকক থ্ৰুতে খবৰটো দি দিছোঁ। আপোনালোকে বাকীখিনি নিজেই এই ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ যিখিনি গুৰুত্বপূৰ্ণ পইণ্ট, সেইখিনি ধুনীয়াকৈ আপোনালোকে চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।